হেল্ল' ফ্ৰেণ্ডছ, আজি মই বনাবলৈ লৈছোঁ লালমোহন। আপোনালোকে হয়তো দেখি অনুমান কৰিব পাৰিছেই কিমান বেছি ভাল হ'ব খাবলৈ, আৰু ঘৰত বনোৱা বস্তুবিলাক খাবলৈও এনেই বেছি ভাল হয়। আৰু কালাৰটো দেখিছেনে, কালাৰটো কিমান ধুনীয়া হৈছে। আৰু বনাবলৈও একেবাৰে সহজতে বনি ৰেডি হৈ যায়। আপোনালোকে যদি আগতে ট্ৰাই কৰি চোৱা নাই, এনেকৈ এবাৰ ট্ৰাই কৰি চাবচোন। একেবাৰতে ধুনীয়াকৈ বনি ৰেডি হৈ যাব। আৰু মই কিনো লৈছোঁ, কেনেকৈনো লৈছোঁ, জোখটো আপোনালোকক সম্পূৰ্ণ দেখাই দিছোঁ। এয়া মই লৈ লৈছোঁ চাহ খোৱা কাপটোৰে 1 কাপ আটা, আৰু ইয়াতে একেটা কাপেৰে মই লৈ লৈছোঁ পাউডাৰ গাখীৰ। এভৰিডে লৈছোঁ দেই, আপোনালোকে অন্য বেলেগ ল'বও পাৰে, কিন্তু পাউডাৰ গাখীৰ এভৰিডেটো মানে এনেকৈ লালমোহনটো বনাবলৈ সুবিধা হয় কাৰণে এইটোৱে ল'লোঁ। আৰু 1 কাপ এভৰিডে গাখীৰ, পাউডাৰ গাখীৰ লৈ ল'লোঁ। আৰু এয়া লৈছোঁ বেকিং চ'ডা কিমানখিনি লৈছোঁ আপোনালোকক জোখটো দেখাই দিছোঁ। আধা চামুচতকৈ অকণমান কমেই লৈছোঁ। আৰু এয়া চামুচ এখনে লৈ লৈছোঁ ঘিউ 2 চামুচ ল'ম। আৰু এইখিনি বস্তু সাধাৰণতে সকলো মানুহৰ ঘৰতে থাকেই, একেবাৰে সহজতে, সেইকাৰণে লালমোহনটো বনি ৰেডি হৈ যায়। আৰু এই মিশ্ৰণখিনি মই এতিয়া ধুনীয়াকৈ মিলাই ল'ম, যাতে ঘিউখিনি চবতে ধুনীয়াকৈ মিহলি হৈ যায়। মই ভালদৰে মিলাই ল'ম। আৰু আপোনালোকে এনেকৈ মিশ্ৰণখিনি বনাই ৰেডি কৰি আপোনালোকে কণ্টেইনাৰতো ভৰাই থ'ব পাৰে, ভালমান দিনৰ কাৰণে ষ্ট'ৰ কৰি থ'ব পাৰিব এনেকৈ। আৰু এইটো দেখিছেনে বাৰু, মোৰ মিশ্ৰণখিনি এনেকৈ ৰেডি হৈ গ'ল। এনেকুৱা হৈ গ'লে হৈ যাব বাৰু। আৰু ইয়াতে এতিয়া মই লৈ লৈছোঁ গাখীৰ লৈছোঁ 1 কাপ গাখীৰ বাৰু প্ৰয়োজন নহয়, কিমানখিনি প্ৰয়োজন হয় আপোনালোকক মই দেখাই আছোঁ বাৰু। আৰু ইয়াতে এইখিনি উতলাই মই ঠাণ্ডা কৰি থোৱা গাখীৰ হয়। আৰু গাখীৰখিনি এতিয়া অলপকৈ এনেকৈ বাকি দিছোঁ, অলপকৈ বাকি পিনি মই মিশ্ৰণখিনি ৰেডি কৰি ল'ম। একেবাৰতে গোটেইখিনি বাকি দিব নালাগে, যাতে ঢিলা হৈ নাযায়। আৰু বেছি ডোটো টান কৰিবও নালাগে, বেছি টান হৈ গ'লে আপোনাৰ লালমোহনটো ফাটি যাব আৰু আপোনাৰ লালমোহনটো ধুনীয়াকৈ হৈ নুঠিব। সেইকাৰণে অলপকৈ গাখীৰখিনি বাকি পিনি এনেকুৱাকৈ ৰেডি কৰি ল'ব লাগিব, মঠি ল'ব লাগিব এনেকুৱাকৈ ডোটো। এয়া মঠি লোৱা প্ৰায় মোৰ হৈয়ে গ'ল। এতিয়া কাঁহীত ছাইডত লাগি থকাখিনি এৰুৱাই লৈছোঁ, যাতে নষ্ট নহয় দেই, সেইকাৰণে। আৰু যদি পিছত অলপ বেছি টান হোৱা যেন লাগে, মই ইয়াতে গাখীৰ আৰু অকণমান দিম বাৰু, কিন্তু এতিয়ালৈ ইমানখিনিয়ে ধুনীয়াকৈ হৈ গৈছে। আৰু এতিয়া চেনি পানী, এয়া চাওকচোন বাৰু, গাখীৰ ইমানখিনিমান থাকিলেই। আৰু এতিয়া মই চেনি পানীখিনি বনাই লওঁ, সেইকাৰণে সেইখিনি অলপ সময়ৰ কাৰণে ঢাকি ৰাখিছোঁ। ইয়াতে এতিয়া মই লৈ লৈছোঁ 2 কাপ চেনি, চচপেন এটা জুইত উঠাই দিলোঁ। আৰু ইয়াতে লৈছোঁ এতিয়া 2 কাপ চেনি লৈ লৈছোঁ। আৰু ইয়াতে এতিয়া দিম মই 2 কাপ আধা পানী, যাতে বেছি ডাঠ হৈ নাযায় চেনি পানীখিনি, সেইকাৰণে 2 কাপ আধা ল'ম পানী, যাতে বেছি পাতলো নহয়। চেনি পানীখিনি লালমোহনৰ কাৰণে ইমান ডাঠ আৰু বেছি মানে পাতল হ'ব নালাগে, সেইকাৰণে। আৰু ইয়াতে এতিয়া মই দি দিছোঁ 2টা ইলাচি গুটিকেইটা ধুনীয়াকৈ উলিয়াই দিম। ইলাচি গোন্ধটো পালে লালমোহনত বহুত বেছি ভাল লাগে, তাৰ গোন্ধটো বৰ ধুনীয়া আহে, সেইকাৰণে 2টা ইলাচি মই গুটি উলিয়াই দি দিছোঁ। আৰু চেনিখিনি সোনকালে গলি যাবৰ কাৰণে মই এতিয়া হেতা এখনে অলপ লৰাই দিছোঁ দেই, তেতিয়াহে সোনকালে মানে পানীৰ লগত মিহলি হৈ যাব। ইয়াত দেখিছেনে বাৰু, ধুনীয়াকৈ মোৰ এইখিনি হৈয়ে গ'ল। মই আপোনালোকক অকণমান লৈ দেখাইছোঁ বাৰু দেই, কেনেকুৱানো হ'ব লাগে। এয়া আঙুলিত মই অলপ লৰাই দেখাই দিছোঁ। এয়া দেখিছেনে বাৰু, অকণমান পানী নিচিনা হ'লে হৈ গ'লগৈ। ধুনীয়াকৈ চেনিখিনি মিহলি হ'লে হ'ল, আৰু যাতে এনেকৈ তাঁৰডালৰ নিচিনাকৈ ওলাই যে, তেনেকৈ নোলালেও হৈ যাব। আৰু এতিয়া মই 5-10 মিনিট এনেকৈ অকণমান উতলাই দিছোঁ হাই ফ্লেমতে দি পিনি। আৰু এইখিনি এতিয়া চাওকচোন বাৰু, মই অকণমান সময় এনেকৈ ঢাকি থোৱাৰ কাৰণে অকণমান টান হোৱা যেন লাগিছে। মই সেইকাৰণে ইয়াতে এতিয়া আকৌ 2 চামুচ মই দিম গাখীৰ। এই 2 চামুচ গাখীৰ দিয়াৰ পিছতো অকণমান মঠি ল'ম। এনেকৈ ঢাকি থোৱাৰ কাৰণে আচলতে অকণমান টান হয়, আপোনালোকে যদি লগালগ কৰিব পাৰে এনেকৈ টান নহয় বাৰু। মই এইখিনি এতিয়া ধুনীয়াকৈ মিহলি কৰি ল'ম, মানে ভালদৰে মঠি ল'ম। আৰু 2 চামুচ গাখীৰ দিলোঁ যেতিয়া, এয়া এতিয়া মোৰ ৰেডি হৈয়ে গ'ল। এতিয়া আপোনালোকে কেনেকুৱা শ্বেপত দিব বিচাৰে, আপোনালোকে শ্বেপটো নিজে দিব পাৰে। আপোনালোকে যদি চাৰ্কুল দিব পাৰে, আপোনালোকে চাৰ্কুল বনাব পাৰে। মই আকৌ অভেল টাইপত বনাম, সেইকাৰণে এনেকুৱাকৈ বনালোঁ আৰু।
আপোনালোকে অকণমান চাই ল'ব আপোনালোকে মঠোতে যাতে টান নহয় নহ'লে ফাটি যাব ফাটি গ'লে ধুনীয়াকৈ লালমোহনটো হৈ নুঠিব সেইকাৰণে আৰু মই গোটেইখিনি এতিয়া এয়া বনাই ল'লোঁ বনাই ৰেডি কৰি ল'লোঁ এতিয়া ইয়াত গেছতে উঠাই দিছোঁ কেৰাহী এখন আৰু কেৰাহীত দি দিছোঁ ৰিফাইনখিনি বহুত গৰম হ'ব নিদিব নহ'লে দিয়াৰ লগে লগে একেবাৰে ৰঙচুৱা হৈ আহিব সেইকাৰণে অলপ গৰম হোৱাৰ পিছতে আপোনালোকে সৰুকৈ লাডু এটা দি চাব অকণমানিকৈ আপোনালোকে গম পাব আৰু মানে ধুনীয়াকৈ দেখিছেনে দিছিলোঁ উঠি আহিছে লাহেকৈ আৰু আনফালে এইখিনি চেনি পানীখিনি আপুনি থৈ দিছোঁ অলপ গৰম হ'ব লাগিব আৰু এয়া তেলখিনি অলপ গৰম হ'ল আৰু এটা এটাকৈ মই ইয়াত দি দিছোঁ তেলখিনি যদি বহুত বেছি গৰম হৈ যায় লালমোহনটো সোনকালে ৰঙা হৈ আহিব আৰু ভিতৰখিনি ভালদৰে নিসিজিবই সেইকাৰণে অকণমান কম গৰম হওঁতেই মানে আপোনালোকে লালমোহনখিনি দি দিব গোটেইখিনি ভালকৈ দি ল'ব এয়া মই দেখিছেনে গোটেইখিনি দি লৈছোঁ আৰু এয়া এতিয়া চামুচ এখনে লাহেকৈ এনেকুৱাকৈ এটাকৈ ধুনীয়াকৈ মই উলট পালট কৰি দিম হেতা লোৱা নাই আৰু হেতাখন ডাঙৰ হৈ যাব কাৰণ আপোনালোকৰ তেতিয়া ভাগি যোৱাৰ চান্স থাকে সেইকাৰণে চামুচ এখনেৰে লাহে এনেকৈ লৰাই দিম মই এনেকৈ উলট পালট কৰি গোটেই ৰাউণ্ড ধুনীয়াকৈ ছাইডটো মই সিজাই ল'ম আৰু ফ্লেমটো গেছৰ ফ্লেমটো মিডিয়ামতে ৰাখিব নহ'লে হাই ফ্লেমত ৰাখিলে লগালগ পুৰি যাব আৰু যদি ল' ফ্লেমত ৰাখে তেতিয়া তেলখিনি বেছি ঠাণ্ডাও হৈ থাকিব আৰু তেল তেতিয়া বেছিকৈ লালমোহনত সোমাই যাব সেইকাৰণে মিডিয়াম ফ্লেমতে ৰাখিব আৰু দেখিছেনে ধুনীয়াকৈ কালাৰটো হৈ উঠিছে আৰু এইখিনি প্ৰথমখিনি হৈয়ে গ'ল মই এইখিনি ইয়াৰ পৰা উলিয়াই লগালগ এতিয়া চেনি পানীত দিম কালাৰটো আপোনালোকৰ ওপৰত কথা দেই আৰু অলপ যদি ডাঠকৈ বিচাৰে আপোনালোকে অকণমান সময় তেলত বেছিকৈ ৰাখিব আৰু যদি কম কালাৰটো বিচাৰে তেতিয়া সোনকালে এনেকৈ উলিয়াই দিলে হৈ গ'ল কিন্তু ভিতৰখিনি যাতে ভালদৰে সিজে সেইটো হ'লে লক্ষ্য কৰিব আগত আৰু বাকী ৰৈ যোৱাখিনিও মই পুনৰ তেলত দি দিলোঁ আৰু বাকীখিনি দিওঁতে তেলত মই জুইৰ ফ্লেমটো মই অফ কৰি লৈছিলোঁ আৰু এইখিনি দিয়াৰ পাছতহে আকৌ পুনৰ জ্বলাই লৈছোঁ এয়া চাওকচোন বাৰু বাকীখিনিও আৰু এনেকুৱাকৈ বনাই ল'লোঁ এইখিনিও এতিয়া ৰেডি হৈ গ'ল এইখিনিও এতিয়া চেনি পানীত গোটেইখিনি উলিয়াই ধুনীয়াকৈ দি দিম এয়া ৰেডি হৈ গ'ল লালমোহন আৰু এইখিনি এতিয়া চেনি পানীখিনিত 6 ঘণ্টামান সময়ৰ কাৰণে ৰাখি থ'ম দেখিছেনে বাৰু কিমান বেছি ধুনীয়া হৈছে চেনি পানীখিনি যাতে লালমোহনটোত ধুনীয়াকৈ সোমাই যায় আৰু কোমল হয় সেইকাৰণে 6 ঘণ্টামান সময় ৰাখি থ'ব লাগিব আৰু আজি ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নিশ্চয় নাপাহৰিব আৰু ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ আৰু আপোনালোকে এবাৰ এনেকৈ ট্ৰাই কৰি চাব বনাই চাব আৰু নতুন এটা ভিডিঅ'লৈ পুনৰ মই আহি আছোঁ আজিলৈ তেন্তে বাই বাই